নমস্কাৰ। আজি মই আপোনালোকলৈ কম সময়ত আপোনালোকে বনাই খাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে পাকঘৰত থকা বস্তুৰে বনাই খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ পিঠাটো আপোনালোকে ঘৰত সহজতে বনাব পৰাকৈ লৈ আহিছোঁ। এয়া মই চাউলৰ গুড়ি লৈছোঁ, বাতিটোৰে এবাতি। এয়া মই সৰু বাতি এটাৰে এবাতি নাৰিকলৰ গুড়ি লৈছোঁ। থাকিলে দিব আপোনালোকে, নাথাকিলে নিদিলেও কথা নাই, কিন্তু দিলে পিঠাটো খাবলৈ খুবেই সোৱাদ লগা হয়। নিমখ দিছোঁ, নিমখ বেছি নিদিব, সামান্য পৰিমাণৰ দি দিব। এয়া মই এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। মিঠা নাখালে নিদিলেও হৈ যাব। নহ'লে আপোনালোকে গুড়ো দিব পাৰে, মিহিকৈ কাটি আপোনালোকে গুড়ো দি দিব পাৰে। এয়া মই পাউডাৰ গাখীৰ দি দিছোঁ। এয়া মই ঘৰত বনোৱা পাউডাৰ গাখীৰ, মোৰ চেনেলত আপোনালোকে পাই যাব। এয়া 2 চামুচ দি দিছোঁ। ইয়াত মই এচামুচ ঘি দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে ইয়াতে এইদৰে সানি ল'ব লাগিব। কম সময়ত আপোনালোকে এই পিঠাটো বনাব পাৰিব। এই গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'লোঁ। এতিয়া মই এয়া গাখীৰ লৈছোঁ। আপোনালোকৰ ওচৰত গাখীৰ থাকিলে গাখীৰ ল'ব, আৰু গাখীৰ নাথাকিলে পানী ল'লেও হৈ যাব। গাখীৰটো একেবাৰে দি নল'ব, অলপ কমকৈ দি ভালদৰে এইখিনি মিলাই ল'ব লাগিব। বেছি পনীয়া হ'লে পিঠাটো ভাল নহ'ব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। ইয়াত মই মিলাই লওঁতে 3-4 চামুচ গাখীৰ দি দিছোঁ। গাখীৰখিনি মোৰ এয়া ৰৈ গ'ল। মোৰ এয়া শুকান চাউলৰ গুড়ি, সেইকাৰণে 3-4 চামুচ লাগিছে। আপোনালোকৰ কেঁচা হ'লে কমকৈও লাগিব পাৰে। কমকৈ দি এইদৰে মিলাই ল'ব। এইটো জোখত মিলাই ল'ব। এয়া দেখিছেনে? এইদৰে। ইয়াতকৈ বেছি পনীয়া হ'লে পিঠাকেইটা ভাল নহ'ব। এইটো জোখত ৰখাই দিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এয়া চালনী এখন লৈছোঁ। চালনীখনত মই এইদৰে দি চালি ল'ম। এইদৰে চালি ল'ব লাগিব যাতে গোটা নাথাকে। এয়া মই চালনীৰে চালি ল'লোঁ। এতিয়া মই এয়া চুপি এটা লৈছোঁ প্লাষ্টিকৰ। এয়া প্লাষ্টিকৰ চাহ খোৱা গ্লাছ এটা লৈছোঁ। গ্লাছটো এইদৰে মাজেৰে বাঁহৰ শলা এডালেৰে এইদৰে ফুটাই ল'ব। এইদৰে এয়া দুটা দেখাই দিম মই। প্ৰথমতে এইটোত মই লৈ ল'ম। চামুচ এখনেৰে এইদৰে পিঠাগুড়িখিনি ইয়াতে ভৰাই ল'ম। এইদৰে লৈ চামুচখনেৰে অলপ এইদৰে হেঁচি দিব। এইদৰে এয়া মোৰ এটা এইদৰে হৈ গ'ল। এইদৰে অলপ হেঁচি দিব লাগে। এইটো এটা হৈ গ'ল। এতিয়া মই বাতিটোত ভৰাই ল'ম। এইদৰে বাতিটোত ভৰাইও এইদৰে হেঁচি দিব অলপ। এইদৰে এয়া মই কুকাৰত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। ইয়াৰে ঢাকনিটো লগাই এইদৰে লৈ লৈছোঁ। হুইচেলটো এইদৰে গুচাই ল'ব। হুইচেলৰ ঠাইত এইটো মই এইদৰে পিঠাটো এইদৰে দি দিছোঁ। 1 মিনিট সময় এইদৰে থৈ দিম। 1 মিনিট সময়ৰ পাছত এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এতিয়া মই নমাই ল'ম। কাপোৰ এখন লৈছোঁ, কটন কাপোৰ। এইদৰে লৈ ল'ব। এতিয়া মই এয়া দ্বিতীয় পিঠাটো এইদৰে দি দিছোঁ। এইটো 1 মিনিট সময় এইদৰে থৈ দিম। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এইদৰে মই গোটেইকেইটা পিঠা ৰেডি কৰি ল'ম। এয়া মই পিঠা নমাই ল'লোঁ। অলপ ঠাণ্ডা কৰি ল'ব। ঠাণ্ডা হ'লে ভালদৰে ওলাই আহিব। এয়া ঠাণ্ডা হৈছে। এতিয়া মই এয়া দেখিছেনে? এটা হৈ গ'ল। একেবাৰে আপোনালোকে কম সময়ত এই পিঠাটো ৰেডি কৰিব পাৰিব। এইদৰে মই গোটেইকেইটা উলিয়াই ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল।
আপোনালোকে ঘৰত চাহ বা গাখীৰৰ লগত নিজেও খাব পাৰিব, ল'ৰা ছোৱালীকো এইদৰে বনাই দিব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।